স্বামী মজগুল পৰকীয়া প্ৰেমত পত্নীক দিবলৈ ওলাইছে তালাক পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে পত্নীয়ে সহি গৈছে অকথ্য নিৰ্যাতন পুত্ৰ সন্তান নথকাৰ বাবে স্বামীৰ সম্পৰ্ক অন্য নাৰীৰে পুত্ৰ সন্তান নথকাৰ বাবে স্বামীয়ে পত্নীক দিবলৈ ওলাইছে তালাক মজগুল হৈছে স্বামী পৰকীয়া প্ৰেমত হৈভ সমাজত কলংকৃত কৰা ঘটনাই জুকাৰি গৈছে কামৰূপৰ ডিমুগুলক অঞ্চল পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে স্বামীয়ে পত্নীক চলাইছে নিৰ্মম অত্যাচাৰ কামৰূপৰ ডিমুদুৱা গাঁৱৰ লম্পট স্বামী মৃদুল আলীয়ে নিষ্পত্তিক অত্যাচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ আনিছে স্বয়ং নিষ্পত্নীয়ে উল্লেখযোগ্য যে দুটি ছোৱালী সন্তান থকাৰ পিছতো লম্পট স্বামী মৃদুল আলীয়ে প্ৰতিদিনে চলাই গৈছে পত্নীক শাৰীৰিক তথা মানসিক অত্যাচাৰ মূলত পুত্ৰ সন্তান নথকাৰ বাবে মৃদুল আলীয়ে অন্য এগৰাকী মহিলাৰ সৈতে গঢ়ি তুলিছে অবৈধ সম্পৰ্ক দুই কন্যা সন্তান আৰু পত্নীক এটা ফুটা কৰিও নিদিয়া মৃদুল আলীয়ে অন্য এগৰাকী মহিলাৰ সৈতে চলাইছে অবৈধ প্ৰেম পত্নীয়ে বাধা প্ৰদান কৰাৰ বাবে স্বামী মৃদুলে এতিয়া তালাক দিবলৈ ওলাইছে পত্নীক চলাই যোৱাৰ অভিযোগ নিৰ্মম অত্যাচাৰ উপায়ন্তৰ হৈ পত্নীয়ে দুই সন্তানক লগত লৈ উপস্থিত হলগৈ দুবক আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে নিজ স্বামীৰ বিৰুদ্ধে মালিকের অত্যাচার কৰি আছে তাহাতে পৰকীয়া প্ৰেম আছে প্ৰেম থকাৰ কাৰণে মোক অত্যাচাৰ কৰি আছে আজি বহুত দিনৰ পৰা মাত ধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে মোক আজি ৰাইজৰ মানুহ নাছিলো সিহঁতে আৰু মোৰ ল'ৰা নাই দেখিনো অত্যাচাৰ কৰে ল'ৰা নোহোৱা কাৰণে ল'ৰা নাই ছোৱালী কাৰণে আৰু 11 বছৰৰ মই মাহঁতৰ ঘৰতো যাব নিদিয়ে মোক আজি ৰাইজক মাতিছিলো আজি মই আজি 3 বছৰে অত্যাচাৰ কৰি থকাৰ কাৰণে মই আজি ৰাইজক মাতিছিলো ৰাইজৰ আগতে ৰাইজক বহুত অপমান কৰিছে মাৰিব কৈছে বহুত কৰিছে সেইকাৰণে আজি মই আহিলো মৃদুল আলী কি কৰে তেওঁ আহিব চলাই টেম্পত কিমান বছৰ হ'ল 10 বছৰ হ'ল আপোনাৰ ল'ৰা সন্তান নাই কাৰণে অত্যাচাৰ কৰে কি কৰে ড্ৰাইভাৰ টেম্পো চলাই ল'ৰা সন্তান নাই কাৰণে দুজনী ছোৱালী পৰকীয়া প্ৰেম কৰি যিটো আছে তাৰ ল'ৰা ছোৱালীকে বহুত মাৰ কৰে বৰম্বত ঘৰ পুৰা প্ৰেমৰ মজগুল নেকি নৰে সেইকাৰণে মোক বহুত অত্যাচাৰ কৰি আছে বহুত মাৰে খালি মই ঘৰৰ পৰা যাব লাগে আৰু মজগুল হৈ গৈছে ঘৰত একো নিদিয়ে খৰচ পাতি মোক একো খৰচ পাতি নিদিয়ে ছোৱালীকো নিদিয়ে বাধা দিয়াৰ কাৰণেতো মোক ঘৰৰ পৰা উলিয়াই দিয়ে কোন বাধা দিব লাগিব মোক কয় মই বিয়া কৰা মোৰ ইচ্ছা মোৰ কথা তই কব লাগে কোনি মোক সেনেকে প্ৰতিত কৰে নাই মোৰ একো সন্মান নাই সিহঁতৰ মনত নাই মোৰ একো অধিকাৰেই নাই তাতে পলাইছে নেকি গম পোৱা মঞ্জিলা বেগম ক'ত ঘৰ বৰম্বত বাপেকৰ নাম বাবুল আলী দিছো থানাত স্বামীৰ বিৰুদ্ধে দিছো আছে আৰু মোৰ যা আছে ভাই শহুৰ আছে ভাই শহুৰতো চামিল আছে তাতে চামিল আছে স্বামীৰ নাম কি আছে মৃদুল আলী হাজিৰ পৰা ভৃগুদাসৰ প্ৰতিবেদন নিউজ এক্স ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।